জনজাতীয় লোকসকলৰ মাজত যিটো সমন্বয় সেইটো আমাৰ ৰাজ্যখনে আগত কেতিয়াও দেখা নাছিল আৰু যদি আমি আৰু অলপ আগুৱাই যাওঁ তেতিয়াহলে জাতি জনগোষ্ঠী আৰু ধৰ্মীয় এই তিনিওটা ক্ষেত্ৰতে আজি আমাৰ চৰকাৰখনে এটা নতুন সমন্বয়ৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰিছে শান্তি সমন্বয় আৰু তৃতীয় দিশটো হল বিকাশ যদি বিকাশৰ যিকোনো মানদণ্ড আমি চাব যাওঁ ৰাজ্যৰ অৰ্থনৈতিক পৰিৱেশ ৰাজ্যৰ নিৰ্মাণৰ পৰিৱেশ কেপিটেল ফৰ্মেশ্যন উদ্যোগীকৰণ কৃষিৰ ক্ষেত্ৰত প্ৰথমবাৰলৈ এমএছপি যি আগতে কেতিয়াও কৃষিজাত সামগ্ৰী বিক্ৰী কৰিব পৰা নাছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো মানদণ্ডতে অসমৰ আবিৰ্ভাৱ ৰাষ্ট্ৰীয় মানচিত্ৰত অসমৰ আবিৰ্ভাৱ টাটা সেমিকণ্ডাক্টৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ আৰু আমাৰ অসমৰ যি প্ৰশাসনীয় সংস্কাৰ এই গোটেইবিলাকেৰে আমি অসম আজি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত we have become a emerging state যিখন ষ্টেটক লৈ কেতিয়াও কোনেও আশা কৰা নাছিল আজি আমি এখন ইমাৰ্জিং ষ্টেটলৈকে ৰূপান্তৰ হৈছো ৰাজ্যৰ জিডিপি প্ৰায় 7.5 লাখ কোটি টকালৈকে স্পৰ্শ কৰিছে আৰু খুব কম দিনৰ ভিতৰতে আমি মিলিয়ন ইকনমিলৈকে ৰূপান্তৰ হ'ম লাখৰ পৰা আমি মিলিয়নলৈকে যাম পৰিৱেশ আৰু পৰিস্থিতিৰ কাৰণে আজি যিটো সময়ত আমাৰ সেনা বাহিনীৰ জোৱানসকলে যুদ্ধ ক্ষেত্ৰত ভাৰত মাতৃৰ সন্মানৰ কাৰণে সুৰক্ষাৰ কাৰণে নিজৰ জীৱনপণ দিছে সেই সময়ত মই বহুত বেছি আমাৰ সাফল্যৰ কথা ক'ব বিচৰা নাই আপোনালোকক এখন আমি বুকলেট দিছো আৰু জুনে যি বিভাগৰ পৰিৱৰ্তন খুজি মই যদি কৈ যাওঁ মেডিকেল কলেজ কিমান হল ৰাস্তা কিমান হল দলং কিমান হল probably it will be an endless list কিন্তু আজি দিনটোত বহুত বেছি আমাৰ মনটো ভাল নালাগিব কাৰণ for this you need a occasion এটা পৰিবেশো লাগে পৰিস্থিতিও লাগে আৰু স্বাভাৱিকভাৱে আজি দিনটো সেই পৰিবেশো নহয় সেই পৰিস্থিতিও নহয় সেইকাৰণে তিনিটা মই মেক্ৰ কথা ক'ব খুজিছো ৰাজ্যৰ জীৱনলৈ ঘূৰি অহা অপাৰ শান্তি জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ মাজত সমন্বয় আৰু বিকাশৰ নতুন দুৰন্ত গতি এই তিনিওটা দিশ আজি আমি অসমক ভাৰতৰ এখন অগ্ৰগামী ৰাজ্যৰ মাজলৈ লৈ যাব পাৰিছো আৰু এইখনে এখন চৰকাৰ যিখন চৰকাৰৰ বিৰুদ্ধে আমাৰ অফিচাৰে হওক আমাৰ কাৰ্যপ্ৰণালী হওক বা কটুৱেই প্ৰশ্নবোধক চিন আনিব পৰা কাম যোৱা 4টা বছৰত চৰকাৰৰ মন্ত্ৰীৰ পৰা বিষয়ালৈকে কোনেও নকৰাকৈ আমি এটা স্বচ্ছ প্ৰশাসনৰ মাজেৰে আমি সময় পাৰ কৰিছো মই অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম যে আমি প্ৰতিটো পল প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত আপোনালোকৰ সেৱাৰ বাবে উৎসৰ্গিত আৰু অনাগত এটা বছৰত আৰু তাৰ পিছতো বহু বছৰলৈ আমি আপোনালোকক সেৱা কৰিব খোজো আপোনালোকৰ আমি আশীৰ্বাদ বিচাৰিছো আজি দিনটোত মই অত্যন্ত কৃতজ্ঞতাৰে সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু শুভেচ্ছা জনাম অসমবাসী ৰাইজৰ কৃতজ্ঞতা জনাম অসমীয়াক ধ্ৰুপদী ভাষাৰ পৰা চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ঝুমুৰ বিহুক আপোন কৰি লোৱা অসমৰ বিহুৱানখনক নিজৰ ব্যক্তিত্বৰ লগত সমাহিত কৰি লোৱা আৰু কাজিৰঙাত আহি নিশা কটাই আমাৰ ৰাজ্যৰ সম্পদসমূহক
আন্তঃৰাষ্ট্ৰীয় সম্পদলৈ ৰূপান্তৰ কৰা যি আমি ইমান দিন আমাৰ অসমৰ সম্পদ বুলি ভাবি আছিলোঁ মোদী ডাঙৰীয়াই তাক বিশ্ব সম্পদলৈ ৰূপান্তৰ কৰিলে আৰু উদাৰ আৰ্থিক সহায় যোৱা কেইটামান দিন আগতে মই আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ ৰিং ৰোড প্ৰকল্প হৈ গ'ল ফাৰ্টিলাইজাৰ তেখেতে অনুমোদন জনালে কাছাৰলৈকে ডেডিকেটেড হাইৱে অনুমোদন জনালে মই আশা কৰিছোঁ যুদ্ধই যদি অদল বদল কৰে বেলেগ কথা এই বছৰৰ ভিতৰতে কাজিৰঙাৰ এলিভেটেড কৰিডৰ নুমলীগড়ৰ টানেল মৰিগাঁও নগাঁৱৰ মাজত নতুন ব্ৰিজ ক'ব গ'লে প্ৰায় 1 লাখ কোটি টকাৰ আমি এডভান্টেজ অসমৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰেল ছেগমেণ্ট আছিলে এই গোটেইখিনি অনুমোদন এই বছৰতে আমি লাভ কৰিম সেই ধৰণে আমি আগুৱাই আছোঁ জাগিৰোডৰ পিছত এতিয়া দুটা বৃহৎ প্ৰাইভেট ইনভেষ্টমেণ্ট ৰূপসী আৰু চাপৰত ইন দ্য নেম অফ থাৰ্মেল পাৱাৰ প্ৰজেক্টছ মই ভাবোঁ যে এই বছৰত আমি another 50,000 crores আমি ইনভেষ্টমেণ্ট প্ৰপ'জেল চূড়ান্ত কৰিব আমি পাৰিম পাম ষ্ট'ৰেজৰ দৰে নতুন নতুন যি অসমৰ পানীক লৈ আমি কেতিয়াও যে পানী গৈ আছে ওলাই আছে পানী সম্পদ হ'ব কাৰ্বি আলং ডিমা হাছাও বা আন পাহাৰৰ পৰা নামি অহা পানী আমি সৌৰ শক্তিক সেই পানীত ষ্ট'ৰ কৰি আমি ষ্ট'ৰেজৰ মাজেৰে গধূলিৰ কাৰণে ইলেক্ট্ৰিচিটিলৈ নিৰ্মাণ কৰা য'ত 18,000 কোটি টকা ব্যয় হ'ব তেনেকুৱাও নতুন দুটা প্ৰকল্প মই ভাবোঁ যে উদ্যোগীকৰণৰো ডাঙৰ ভেটি এটা আমি নিৰ্মাণ কৰিব পাৰিছোঁ ইয়াক আমি আগুৱাই লৈ যোৱাৰ প্ৰয়োজন আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশীৰ্বাদ কৰাৰ কাৰণে আমি আজি এটা নতুন পৰ্যায়লৈকে যাব পাৰিছোঁ আৰু মই ভাবোঁ যে এই ধৰণে যদি আমি আগুৱাই যাওঁ অনাগত কেইটামান বছৰৰ ভিতৰতে অসম ভাৰতৰ এখন অগ্ৰগামী ৰাজ্যত পৰিণত হ'ব 4টা বছৰৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত আজি আমাৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আমি কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আজি আমাৰ কেবিনেটত আমি অনুমোদন কৰিছোঁ আপোনালোকক মই এই বিষয়ে কম আৰু স্বাভাৱিকভাৱে সাফল্যৰ কথা আজি খুব কম শব্দতে মই সীমিত কৰিব খুজিছোঁ দেশৰ বিশেষ পৰিস্থিতিৰ পটভূমিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামেৰে আমি গুৱাহাটী বিমানবন্দৰ উৎসৰ্গা কৰিছিলোঁ আমাৰ ৰাজ্যৰ দ্বিতীয়জন ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে আমি ডিব্ৰুগড় বিমানবন্দৰটো উৎসৰ্গা কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে ই কেবিনেটৰ অনুমোদন লাগিব ইয়াৰ নিয়মটো হ'ল প্ৰথম কেবিনেটে অনুমোদন কৰিব লাগে তাৰ পিছত বিধানসভাই প্ৰস্তাৱ ল'ব লাগে তাৰ পিছত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত লয় অহা মাহত আমাৰ অসম বিধানসভাৰ এখন এদিনীয়া অধিৱেশন অনুষ্ঠিত হ'ব যাতে ৰাজ্যৰ কেবিনেটে লোৱা আজিৰ প্ৰস্তাৱটো আমি বিধানসভাৰ প্ৰস্তাৱলৈকে ৰূপান্তৰ কৰিব পাৰোঁ দ্বিতীয়তে আজি আমাৰ কেবিনেটত আৰু কেইটামান আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এটি কলি দুটি পাত এই শীৰ্ষক আমি আঁচনি এখন আজি কেবিনেটে অনুমোদন দিছোঁ যাৰ জৰিয়তে অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী পাৰ্মানেণ্ট এমপ্লয়ী আৰু টেম্পৰাৰী এমপ্লয়ী আমি এই বছৰত চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত 5,000 টকা আমি তেওঁলোকলৈকে এটা এককালীন সহায় আমি আগবঢ়াম আপোনালোকে জানে যে আমাৰ ৰাজ্যত অসম চৰকাৰৰ লগতে আন কেইবাটাও সংস্থাই একেলগে কাম কৰে কিন্তু কৰবাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সমান তেওঁলোকে সুবিধা নাপায় আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে
আপোন ঘৰ আপোন বাহন য'ত নেকি 30 লাখ টকালৈকে ঘৰ বনাবৰ পৰা বেংকৰ পৰা লোন পায় আৰু আপোন বাহন যাৰ জৰিয়তে 8 লাখ টকালৈকে গাড়ী কিনিবলৈ লোন পায় ষ্টেট গভৰ্ণমেণ্ট গ্যাৰেণ্টি হৈ থাকে এই আঁচনিখন আমি নেশ্যনেল হেল্থ মিছন সৰ্বশিক্ষা অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম যিখন আমাৰ এষ্টেক সায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্টেল কাউন্সিলছ আছে শক্তি বিভাগৰ তিনিওটা প্ৰতিষ্ঠান APDCL AEGCLকে ধৰি তিনিওটা প্ৰতিষ্ঠান আৰু যিসকল PSU লাভজনকভাৱে কাম কৰি আছে আসাম গেছ কোম্পানী হওক যিবিলাক আমাৰ প্ৰফিটেবল PSU আছে এই সকলোলৈকে আমি আপোন বাহন আৰু আপোন ঘৰ এই আঁচনিখন আমি দুইখন আঁচনি আমি সম্প্ৰসাৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল আৰু ৱৰ্কছাৰ্ছ এমপ্লয়ীসকলে হাউচ ৰেণ্ট এলাউন্স নাপাইছিলে যিসকলক নেকি আমি 2019 চনত বিশেষ কণ্ডিশ্যনত আমি ৰাজ্য চৰকাৰত তেওঁলোকক নিযুক্তি দিছিলোঁ আজি তেনেধৰণৰ মাষ্টাৰ ৰোল ৱৰ্কছাৰ্ছ আৰু কেজুৱেল 13,822 গৰাকী কৰ্মচাৰীক আজি আমি 50% হাউচ ৰেণ্ট এলাউন্স দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি আমি এটা ডাঙৰ স্কিম এটা এনাউন্স কৰিছোঁ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিৰ অধীনত 1 জুনৰ পৰা আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 2024-25 চনত গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2,500 টকা মাহেকী তেওঁলোকে লাভ কৰিব যাতে ইণ্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এই আঁচনিখন আজি কেবিনেটে অনুমোদন জনাইছে 1 তাৰিখৰ পৰা এই আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 জুনৰ পৰা আৰু এই আঁচনিখনৰ সুবিধা ল'বৰ কাৰণে গ্ৰেজুৱেট ষ্টুডেণ্টজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰিব অকল চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব ৰাজহুৱা শব্দটো আমি এই কাৰণে উল্লেখ কৰিছোঁ যে 2-1খন আমাৰ অসমত প্ৰাইভেট ইউনিভাৰ্চিটি আছে তেওঁলোক ঠিক ফিজৰ দৰে নহয় সামাজিক সংস্থাই চলাইছে তেওঁলোকক আমি এই আঁচনিখনৰ সুবিধা দিম এই আঁচনিখনৰ লগতে ইউনিভাৰ্চিটিত যিসকলে ৰিচাৰ্চ কৰি আছে সেই ৰিচাৰ্চ কৰা ষ্টুডেণ্টসকলকো আমি জীৱন প্ৰেৰণা স্কিম আমি আগবঢ়াম তেওঁলোককো আমি এই আঁচনিখনৰ জৰিয়তে এটা এককালীন সাহায্য আমি আগবঢ়াম আৰু দিব্যাংগ ৰিচাৰ্চ কৰাসকলক আমি নৰ্মেল ৰিচাৰ্চ স্কলাৰতকৈ আমি দুগুণ আগবঢ়াম ৰিচাৰ্চ স্কলাৰসকলক 20,000 টকা আৰু দিব্যাংগ ৰিচাৰ্চ স্কলাৰসকলক আমি 40,000 টকা আগবঢ়াম আমি আজি কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত এইখিনি মূলতঃ আছিলে আৰু এটা আমি দূৰদৰ্শীভাৱে ভাৰত চৰকাৰে যোৱা কেইদিনমান আগতে আসাম এটা ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং স্কিম এটা ঘোষণা কৰিছে য'ৰ পৰা নেকি কেমেৰাৰ লাইট কেমেৰা ভিডিঅ'ৰ কেমেৰাৰ পাৰ্টছ এইবিলাক ইলেক্ট্ৰনিক সামগ্ৰীবিলাক প্ৰস্তুত হ'ব টু কমপ্লিমেণ্ট ডেট স্কিম ভাৰত চৰকাৰে যিটো স্কিম লৈছে তাৰ লগত এডিশ্যনেল ইনচেণ্টিভ দি পেলাই আজি আমি আসাম ইলেক্ট্ৰনিক্স কম্পোনেণ্ট মেনুফেকচাৰিং টপ আপ স্কিম টপ আপ মানে ভাৰত চৰকাৰে যি ইনচেণ্টিভ দিছে তাতে আমি টপ আপ কৰিছোঁ এই আঁচনিখনো বা এই প্ৰস্তাৱটো আজি কেবিনেটে অনুমোদন জনাইছে বাকি যিখিনি আমাৰ সৰু সুৰা আৰু
কেবিনেটৰ সিদ্ধান্ত আছে সেইখিনি আপোনালোকে আমাৰ ইয়াতে প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰিব এতিয়া আমি কেবিনেটত লোৱা আন কেইটামান সিদ্ধান্তলৈকে আহিছোঁ যিটো আজিৰ সময়ৰ প্ৰাসংগিক ইন ৰিলেটেড টু দ্য প্ৰিভেইলিং চিটুৱেশ্যন এই সময়টো হৈছে যে ভাৰতীয় সেনা বাহিনীৰ লগত থিয় হোৱা আৰু এই সময়খিনি হৈছে যাতে আমি সেনা বাহিনীৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কাম কাজক আমি প্ৰেৰণা যোগোৱা আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা যুদ্ধ চলি থকা পৰিৱেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অষ্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অষ্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনা বাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহকেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছোঁ অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ৱৰ্কশ্বপ কমেমৰেটিভ ইভেণ্টছ এণ্ড কনফাৰেন্স ইনভলভিং এক্সপেণ্ডিচাৰ এণ্ড চেৰিমনি য'ত নেকি চেৰিমনি কৰিব লাগে টকা পইচা খৰচ কৰিব লাগে অফিচৰ ভিতৰতে সেমিনাৰ এখন পাতিছোঁ বেলেগ কথা কিন্তু কলাক্ষেত্ৰত গৈ এখন সেমিনাৰ পাতিব লাগে কৰবাত পেণ্ডেল বনাই সেমিনাৰ পাতিব লাগে আমি সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছোঁ যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে CMৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে DC ৰুমতে কৰিলে কিন্তু আমি যেটো পাব্লিকলি আমি কৰোঁ এই কামখিনি আমি নকৰোঁ যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী চৰকাৰী খৰচত বিদেশ ভ্ৰমণত নাযায় যে আমি সিদ্ধান্ত লৈছোঁ যে ডিউৰিং দিছ পিৰিয়ড no officers no ministers will travel abroad during this period যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনা বাহিনীৰ কাম কাজক বাদ দি আন গাড়ী মটৰ এই কেইটা দিন আমি কোনেও নিকিনো যি গাড়ীৰ প্ৰপ'জেল আহে ভেহিকল কিনাৰ কথা থাকে এই কেইটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব একেটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি একেটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশ্যন এটো এটা বেলেগ কথা একেটা দিন আমি ডাঙৰ গণ সমাবেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰো আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম যদি একেটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা আহিছে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰী আহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশন দি বহুত ডাঙৰকৈ কৰোঁ এতিয়া সেইখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰোঁ লাৰ্জ গেদাৰিং আমি এভয়েড কৰিম এইকেইটা দিন চৰকাৰৰ আঁচনি বা চৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেণ্ট হোৰ্ডিং টিভি আমি নকৰোঁ আমাৰ যিমান কেইখন হোৰ্ডিং আছে অসম চৰকাৰৰ সেই গোটেই কেইখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গোটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম য'ত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে সেইবিলাক এতিয়া সকলো নোহোৱা হৈ যাব ইট উইল বি অনলি ডিসপ্লে দ্য স্পিৰিট অফ নেশ্যনেলিজম যিমান গভৰ্ণমেণ্ট হোৰ্ডিং আছে গোটেইখিনি এইকেইটা দিন আমাৰ বিষয়াসকলে নন এসেনশিয়েল ট্ৰেইনিং আদিতো নাযায় বোলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়েল হলে বেলেগ কথা নন এসেনশিয়েল ট্ৰেইনিং আদিতো আমি নাযাওঁ কেইটামান আমি আৰু কথা হাতত ল'ব খুজিছোঁ
আমাৰ চৰকাৰী কৰ্মচাৰীৰ ছুটীটো আমি কেনচেল কৰিব খোজা নাই, কাৰণ আমি ৱাৰ এক্টিভিটিৰ যিটো জ'ন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছোঁ। কিন্তু লিভত যোৱা অফিচাৰসকলৰ ফোন নম্বৰ, এড্ৰেছ ছিনিয়ৰৰ লগত থাকিব, প্ৰয়োজন হ'লেই যাতে আমি তেওঁলোকক মাতি আনিব পাৰোঁ। চ' ডেট ইজ নাম্বাৰ 2। নাম্বাৰ 3, যে আমি ভলেণ্টিয়াৰী ব্লাড ডোনাৰ এখন লিষ্ট আমি প্ৰিপেয়াৰ কৰিম, পাৰ্টিকুলাৰলি ফ'কাছিং অন ৰেয়াৰ ব্লাড গ্ৰুপছ। কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নিগেটিভ ব্লাডছ লাগে, এইবোৰ দেশত বহুত নাথাকে। সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে, পৰহি মই VC কৰিম। দে উইল প্ৰিপেয়াৰ এ লিষ্ট অফ ব্লাড ডোনাৰ্ছ, যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰাও আমি ব্লাড পঠাব পাৰোঁ, পাৰ্টিকুলাৰলি ৰেয়াৰ গ্ৰুপছ, বি নিগেটিভ, এ নিগেটিভ, AB নিগেটিভ, O নিগেটিভ, এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম, যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনা বাহিনীক আমি দিব পাৰোঁ। চ' জিলা প্ৰশাসনে এই কামতো গুৰুত্ব দিব। দ্বিতীয়তে, অহা কেইটামান দিনত আমাৰ হস্পিটেলসমূহত ICU কাম কৰি আছে নে নাই, ICU ক'ভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটেলখিনিৰ ওপৰত আমি এটা অডিট কৰিছিলোঁ, যে ইন কেছ অফ আৰ্জেঞ্চি ডক্টৰ ক'ত আছে, চাৰ্জন ক'ত আছে, এনাষ্টেচিছ ক'ত আছে, গোটেই অডিটটো আমি কৰিব খুজিছোঁ, যাতে প্ৰয়োজন হ'লে অসমে হেল্থ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে। আৰু কালি যদি আমাক কয় যে নহয় জম্মু কাশ্মীৰলৈকে, পাঞ্জাৱলৈকে 10জন চাৰ্জন পঠাব লাগে, 10জন নিউৰলজিষ্ট পঠাব লাগে, আমাৰ লগত যি আছে আমি যাতে পঠাব পাৰোঁ। সেইকাৰণে আমি হেল্থ ছিষ্টেমটো অহা কেইটামান দিনত আমি এটা অডিট কৰিব খুজিছোঁ। ছেকেণ্ড, নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেণ্ট হয়। এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰফ'ৰ্চৰ লগত খুব ক্ল'জ কণ্টেক্টত থাকে, এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট। যদি যাব লাগে, গাড়ী এখন পোৱা নাই, ফটক কৰি গাড়ী যোগাৰ কৰি দিয়া, এই গোটেইখিনি। আৰু আৰ্মি আৰু এয়াৰফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ, যাতে তেওঁলোকে এটা চিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰে। থাৰ্ড, আমি এটা খুব ইম্পৰ্টেণ্ট আজি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এই সময়খিনিত সেনা বাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে। ঘৰত মাকৰ বেমাৰ, ল'ৰাৰ এডমিশ্যন হোৱা নাই, ঘৈণীয়েকে কৰিব পৰা নাই, তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে। সেইকাৰণে নেক্সট 7 ডেইজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব, তেওঁলোকৰ ঘৰত যাব, আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লেই যাতে আমি সহায় কৰিব পাৰোঁ। ছাপৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ। আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ, তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10গৰাকী সেনা বাহিনীৰ জোৱান আছে, আমি এতিয়া আইডেণ্টিফাই কৰি ল'ম, আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব। চ' দ'জ ফেমিলি উইল বি টেকেন কেয়াৰ বাই আছাম গভৰ্ণমেণ্ট। কাৰোবাক স্কুলত এডমিশ্যন লাগে, কাৰোবাক গেছৰ চিলিণ্ডাৰ লাগে, কোনোবাই কিবা পোৱা নাই, যিবিলাক সৰু সুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে, উই ৱান্ট টু টেক অভাৰ ডেট ৰেছপনচিবিলিটি so that the person who is on the war front, he is not disturbed by the present situation in its home. Second, আমি এইকেইটা দিনত আমাৰ ডিপাৰ্টমেণ্ট হওক, ইনষ্টিটিউশ্যন হওক, চবকে আমি ডিছপ্লে এক্সেম্পলাৰী ডিচিপ্লিন, অষ্টেৰিটি আৰু এফিচিয়েঞ্চি,
এই তিনিওটাৰ মাজেৰে আমি যাবৰ কাৰণে অনুৰোধ কৰিম কাৰণ we do not know who will be required at what way in the front line. So এইকেইটা দিন কোনোবা ক্লাবত যোৱা কোনোবা কৰবাত যোৱা at least গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট মন্ত্ৰী বা আমি চৰকাৰৰ যিখিনি লিডিং পজিশ্যনত আছোঁ we should demonstrate a austerity in solidarity with the Indian Armed Forces. ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে যিটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছোঁ প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম আমি টিভিয়ে পত্ৰ ইয়াক আমি কৰিম ইউজুৱেলি এটা ফেমিলিয়ে মেক্সিমাম 35 কেজি পায় 35 into 3 112 105 হ'ব না সো 105 কেজি আমি দি দিলোঁ সবে 35 নাপায় যাৰ পৰিয়ালৰ সংখ্যা কম কিন্তু 5 into 7 মেক্সিমাম 35 পায় কোনোবাই 15 পায় কোনোবাই 20 পায় যোনে যিমান পায় তাৰ আমি 3 টাইমছ দি দিম যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায় কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ আহাতকৈ এবাৰ আহিলে 2 বাৰ ফ্ৰী হৈ যাব সো এইকাৰণে লজিষ্টিকটোৰ পৰা লজিষ্টিক প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিবৰ কাৰণে আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম এইটো অসম বুলি নহয় সকলো ৰাজ্যৰ কাৰণে এইটো এছঅপি হৈছে আৰু অসমৰ ৰাজ্যক মই বিশেষকৈ কথাখিনি অলপমান জনাই ৰাখিব খুজিছোঁ আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব খোজে মই আগতেই কৈছোঁ যে আজিৰ প্ৰেছ কনফাৰেন্সখন কমপ্লিট বেলেগ হ'ব লাগিছিলে কিন্তু বিশেষ পৰিস্থিতিৰ কাৰণে আমি যিমানখিনিলৈকে ক'ব লাগে সিমানতে আমি শেষ কৰিছোঁ বাট আপোনালোকে যি প্ৰশ্ন সুধিব খোজে সুধিব we share চাওক আটাইতকৈ ডাঙৰ প্ৰাপ্তি হ'ল অসমখনক শান্তিলৈ উভতাই লৈ অহা আৰু শান্তি বুলি কওঁতে শান্তি কিয় হ'ল জনজাতি অজনজাতীয় লোকৰ মাজত সমন্বয় হ'ল জাতি ধৰ্ম বৰ্ণ সকলো আজি একে মঞ্চত থিয় হৈছে গতিকে মই ভাবোঁ যে 3টা মেক্ৰ' কথা শান্তি সমন্বয় বিকাশ আৰু এই 3টাই অভূতপূৰ্বভাৱে যোৱা 4 বছৰত আমি দেখা পাইছোঁ অসমত ইমান শান্তি কেতিয়াবা মোৰ ভয়ো লাগে ইমান শান্তি মই ক্লাছ 5ৰ পৰা আজিলৈকে দেখা নাই নাও আই এম 55 years ক্লাছ 5ত 78ৰ পৰা আমি ইষ্ট বেংগল আৰু বেংককৰ ফুটবল খেলাৰ কাজিয়া দি আমাৰ বেচিকেলি জ্ঞান চকু মুকলি হৈছিলে তাৰ পৰা আজিলৈকে আমি কেতিয়াও অসমত ইমান শান্তি আমি দেখা নাছিলোঁ সো যেতিয়া শান্তি হয় সমন্বয় থাকিলেহে শান্তি হ'ব বিকাশ থাকিলেহে শান্তি হ'ব মই ভাবোঁ যে টুডে আসাম ইজ কমপ্লিটলি এ ডিফাৰেণ্ট ষ্টেট আগৰ কোনো কথাৰ লগতেই মিল নাই ঐতিহ্য আছে পৰম্পৰা আছে
But from our resolve to do something more, we are completely a different state now. ক্লাছ 8 আৰু 9 তেনে পঢ়াৰ প্ৰেছাৰ বাঢ়ে তেনেকৈ যদি আমাৰ চৰকাৰী স্কুলবোৰত এটা যদি কম্পালচৰি টাইপৰ কৰিব পৰা হয় NCCৰ এটা কোটা থাকে এখন ৰাজ্যত কিমান NCCৰ কেডেট হ'ব লাগে সেইটো ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ে আৰু অসমৰ কেডেটছ সেই কোটাটো আমি আছো মানে ভাৰত চৰকাৰে প্ৰত্যেকখন ষ্টেটক কোটা দিয়ে যে অসমে 50,000 মিজোৰামে 10,000 গতিকে আমাক যিমান কোটা দিছে হিমান আমাৰ ষ্টুডেণ্ট NCCত আছে কিন্তু তাতকৈ আমি বঢ়াব খুজিলেও আমি বঢ়াব নোৱাৰো বিকজ লিমিটটো ভাৰত চৰকাৰে ফিক্স কৰি দিয়ে We see a very definite pattern in terms of infiltration right from last 6-7 months, especially in Assam and Tripura. So, what do you think? There is a need for, especially for Bangladesh, like I think that infiltration is a big issue, and we have now decided that we will not go through the legal process. Earlier decision was to arrest a person and then bring it to the Indian legal system. So you have seen the number of infiltration because communication has increased. Earlier also we used to arrest 1,000, 1,500 foreigners, but we used to arrest them. They must be in some jail and then they are produced before a court of law. Now we have decided no, we will not bring them inside our country. We will push them. So this pushing them back is a new phenomena. That is why you are hearing more numbers. Otherwise numbers is almost same. Every year I think 4,000-5,000 people enter. But because of pushback, this number will become minimized now. So pushback is a new innovation. Sir, given the situation in the Western Front, do you think now in the Eastern Front, elements from Bangladesh can become more of a threat to the internal security? I think, you see, you can apprehend anything, but last 10 days we have not seen any activity. So you can think of everything that something will happen from this front, that front. For speculating, it is fine. But as we are actively monitoring Indo-Bangla border, we have not seen any activity. Rather, during these days, we have pushed back many people to Bangladesh. So I don't think that as of now, there is any activity which will obviously worry us. But Indian government will know much because they have a different mechanism to ascertain. But from our point of view, we have not seen anything unnecessary in last 10 days. Also, if you can repeat in English briefly the decisions taken by the cabinet. Today, Assam government has taken certain important decision in our cabinet. First, we have decided to suspend all meetings, ceremonies which involve expenditure. We have suspended the foreign travels, we have suspended the trainings, we have suspended ceremonies. So that during this period, we align with the families of our armed forces. So we have decided not to purchase new vehicles except police. We have decided that we will not go for any training which is not very important. We will not go for foreign travels. We will not go for any ceremony. And we will maintain a austerity till this phase is over. Second, we have decided to prepare a list of a book containing the list of blood donors, particularly for rare groups, so that if there is a requirement, Assam can contribute. So that is another important decision.
Third, we have decided to, we have instructed our deputy commissioners and all other officers and ministers to visit the family of Army Jawan and to take care of their family till the Jawan come back from the battlefield. Our idea is to, sometime a Jawan is disturbed by the fact that his parents is in hospital. Sometime he is disturbed by the fact that his son is not getting admission in school. Sometime they are disturbed by the fact that there is certain family issues. So we have decided to expand our hands of solidarity to all the family of army people, family of army Jawans and officers, so that during this period, Government of Assam takes care of them completely. So that is, we have decided from tomorrow, DC will ensure, Deputy Commissioner will ensure that an important officer visits the family of every army Jawan. A support system is developed. So whatever support they required, we offer it. And the person who is in battlefield, he is not disturbed by the whatever happening in Assam. So we'll take care of them. Of course, Government of India has decided that 3 months food grain under National Food Security Act will be given in advance. So we'll follow that instruction of Government of India. Third, we have also set up a control room. So the Assamese students who are studying in Chandigarh, Jammu Kashmir, if they want to come back, we extend support to them. So that is another decision in cabinet to create a support system for the students who are in conflict zone. So if they want to come back, they can come back. Of course, we have asked our police, battalions, Jawans to remain in extremely alert, physically fit, disciplined, so that as and when there is some requirement, they can be second defense or third defense for our country. Mr. Chief Minister, recently 300 Bangladeshis who were arrested in Gujarat were deported by Agartala. In this regard, there was also a judgment from instruction from the High Court, if I'm not wrong, as far as the detainees who are declared foreigners are concerned. Matia people has also gone. We have pushed them back. Only those people are there in Matia where litigation is there. Except those, everybody from detention center has gone back to Bangladesh. I mean these numbers I am not keeping it, but it was an operation by Government of India. Assam was a stakeholder, and along with the people who were identified in the other parts of the country, identified foreigners of Assam has also been pushed back. Most of the people against whom, yes, Rohingya has also gone back. So, Jiman Bangladeshi Amar Asile, are declared foreigners, no appeal pending. Ba Kese kora nai, khali ami rakhi thoisilu. So Matia is almost free now. 30-40 people are left. So everybody has been pushed back. But our pushback is a daily affair because now we have created a system. Zero line we interested. We convince BDR, look, they are about to cross. You stop them. So this system has now been institutionalized. And this Matia detention center is now almost free. I think 30-40 people will be there now. Sir, অলপতে চীনলৈ যাওঁতে বাংলাদেশৰ কেয়াৰটেকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে নৰ্থ ইষ্টক যদি সেপাৰেট কৰি দিব যায় ইণ্ডিয়াৰ ওপৰত ডাঙৰ আঘাত হ'ব। It খুব sensitive. So those things has been debated and these are 3 months old things. So today I don't want to comment on anything because I don't know what is the policy of Government of India on this statement. But particularly I feel that Chief Minister like me should speak very less in this critical situation. And we should allow Government of India to speak more
we should not speak more because we do not know whether we are aligned with the government of India's policy or not. So time is to restrain, speak less, remain in austerity, and give a moral support to the force. And we should not keep on repeating, keep on saying certain things which may have been relevant 3 months back, and today it may not have a relevance because only government of India knows how foreign policy is at work at this moment. মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু এতিয়া যুদ্ধ সদৃশ পৰিৱেশ তাৰ মাজতে কিন্তু বহুতৰ সেই পাকিস্তান প্ৰীতিটো দেখিছোঁ আপুনি বহুবাৰ কৈ আহিছে যে ব্যৱস্থা লৈ আহিছে তথাপিও কিন্তু একাংশ এতিয়াও মোটামুটি গৌৰৱ গগৈক বাদ দি সকলোৰে ওপৰত একশ্যন লোৱা হৈ গৈছে এজনে পাকিস্তান প্ৰেমী মানুহ বাচি আছে তাৰ বাদে কোনো বাচি থকা নাই বাকি সকলোকে আপুনি যদি চাই আকৌ এটা মই দিছোঁ সুখোই 400 কিনোতেও কিন্তু গৌৰৱ গগৈৰ বহুত নিগেটিভ অবজাৰভেশ্যন আছিল তেওঁক মই আজি এবাৰ মই যদি মোৰ লগত আছে মই টুইটটো দেখুৱাই দিব খুজিছোঁ মানে these are very dangerous element we have inside our country সেইকাৰণে বাকিটো এইবিলাকটো মই কণ্ট্ৰোল কৰি থাকিব পাৰোঁ চিন্তা নাই এটো চাব গৌৰৱ গগৈয়ে টুইট কৰিছিল there is a pressure on India from the US on trade Iranian oil and Russia's S-400 indeed I don't want government of reply on the floor of the parliament I am sure you would have studied this in greater detail. I will require you to share the link of your story. মানে কোনোবা প্ৰবীণ সাহানিয়ে টুইট দিছিল যে মোদী গভৰ্ণমেণ্টে S-400 গণ্ডগোল কৰিছিল হি ইনফেক্ট হি টুইটেড at that point of time saying that Modi is under pressure not to purchase S-400 but you have seen that we have today all the S-400 system. So all his tweets, all his systems, always against the defense establishment. স্যার বহুতে কৈ আছে যে এমপি হওক যোনে হওক দেশ বিৰোধী মানুহক এৰেষ্ট কৰিব লাগে সেইটো ষ্ট্ৰং এটা কৰিম আপোনালোকৰ মৰমবিলাক কমিব লাগিব না মইতো এৰেষ্ট কৰি দিম এতিয়াতো যাক এৰেষ্ট কৰিছোঁ আপোনালোকে নিগেটিভলি লিখা নাই এই জেগাত এৰেষ্ট কৰিলেতো আপোনালোকে নিগেটিভ কৰি দিব সেইকাৰণে 10 ছেপ্টেম্বৰলৈকে প্ৰমাণখিনি আহক আৰু অবজাৰভেশ্যনত আছে বেয়া কাম যাতে এইকেইদিন কৰিব নোৱাৰে আণ্ডাৰ ছাৰ্ভিলিয়েঞ্চ আণ্ডাৰ অবজাৰভেশ্যন থাকিব গতিকে বাকী পাকিস্তান প্ৰেমীটো সকলোকে আমি হেণ্ডেল কৰিয়ে লওঁ এইবিলাক ফুৰ্তিত লিখে সিহঁতে যি পাব লাগে পাই আছে আৰু অসমত নহ'ব কিন্তু এটাই ৰৌ বৰালি হাতত পৰা নাই আৰু সেইটোৱে হ'ব স্যাৰ এই সময়ছোৱাত দেখা যায় যে যুদ্ধকালীন পৰিস্থিতিৰ অচিলা লৈ একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বঢ়াব পাৰে গতিকে এই ক্ষেত্ৰত কিবা অসমৰ যি ব্যৱসায়ী আছে মই ভাবোঁ তেওঁলোকো ৰাষ্ট্ৰভক্ত আৰু মই অসমত তেনেকুৱাই পুৰণা যিটো শুনিছিলোঁ আমাৰ হালধীয়া চৰাই বাওধান খাই এনেকুৱা কিতাপবিলাকৰ যিবিলাক ষ্টৰী আছিল আজিকালি এইবোৰ ৰিলেভেণ্ট নহয় কাৰণ অসমীয়া ল'ৰাবিলাকে ব্যৱসায় কৰে বা কোনোবা মানুহে ব্যৱসায় কৰি আছে তেওঁৰে ল'ৰা আৰ্মিত আছে গতিকে আজিৰ পৰিপ্ৰেক্ষিতত আগত আমি 20 বছৰ আগতে চিনেমা বা উপন্যাসত পঢ়া কথাবিলাক আজি বহুত প্ৰাসংগিক নহয় সেইকাৰণে কোনেও সাহু নকৰে আৰু আজিকালি ব্যৱসায়ীসকলে উল্টাই পইচা দিয়েহে এনেকুৱা ঘটনাত কোভিডৰ সময়তো দেখিছে তেওঁলোকে হাত উজাৰি আমাক সহায় কৰিছিল কোনেও এক্সপ্লইট কৰা নাছিল গতিকে মই নাভাবোঁ যে এইবোৰ কেতিয়াবা হয়তো আছিল কিন্তু আজিকালি সেইবিলাক বহুত প্ৰাসংগিক নহয় আৰু যদি কোনোবাই কৰে গভৰ্ণমেণ্ট ইজ দেয়াৰ টু টেক ষ্ট্ৰং একশ্যন শেষত মই এটা কথাৰে সামৰণি মাৰিম এই যুদ্ধ চলি থকা সময়ত সাম্প্ৰদায়িক সম্প্ৰীতি আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় হিন্দু হওক মুছলমান হওক শিখ হওক বৌদ্ধ হওক জৈন হওক সকলো ধৰ্মৰে মানুহ সেনাবাহিনীত আছে মই অসমৰ ৰাইজক আৰু সকলোকে অনুৰোধ কৰিম যে এইকেইদিন যাতে আমাৰ ইণ্টাৰনেল ইছ্যুজ কেতিয়াবা থাকে বাট উই শুড নট টুইট উই শুড নট ৰাইট ছামথিং যোনে আন এটা কমিউনিটিৰ মনত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব সেনাবাহিনীত যিটো একতা আছে সেই একতাটো আমি সমাজতো ৰাখিব লাগিব
গতিকে আমি যিটো কেতিয়াবা আমি অসমক চাই কেতিয়াবা আমি এক্সট্ৰিম কথা ক'বলগীয়া হয় কিন্তু এতিয়া অসমক চাই কোৱা সময় নহয় এতিয়া যি কৰোঁ সেনা বাহিনীক চাই কৰা সময় গতিকে সেনা বাহিনীত যিটো একতা আছে দেশক লৈ যেনেকৈ আপোনালোকে দেখিছে তাত হিন্দু মানুহো আছে মুছলিম মানুহো আছে খ্ৰীষ্টিয়ানো আছে বৌদ্ধও আছে জৈনো আছে এইকেইটা দিন যাতে আমি কোনেও এনেকুৱা কথা বতৰা নকওঁ যিয়ে আমাৰ একতাটো বিনষ্ট কৰি দিব পাৰে ঘৰুৱা ইছ্যু থাকে আমাৰ ইলেকশ্যন আহিব আমি আকৌ কম কথা যি ক'ব লাগে কিন্তু এইকেইটা দিন আমি কথাই ব্যৱহাৰ বতৰাত এনেকৈ থাকিব লাগিব যাতে আৰ্মিৰ ঐক্য বা আৰ্মিৰ ইউনিটিত যাতে আমি ইনডাইৰেক্টলি এফেক্ট কৰি নেপেলাওঁ যদি if we give a comment against any Sikh community, if we give comment against any Hindu community, if we give comment any Muslim community, any Buddhist community, any Jain community, this may become a bigger and Pakistan is trying for that to divide us. So we should not allow Pakistan design to be successful. So now our policy, now our main idea is to remain as an Indian. This is not the time to invoke our religious identity. This is not the time to invoke our ethnic identity. It is not the time to invoke our regional identity. This is the time to invoke identity as Indian. And I think this is the most important thing and we should do that. This is the most critical period in our history and we should support our Prime Minister. We should support our armed forces and we can do that if we do not indulge in certain things which will break our unity, break our command. So we should not do anything. We should firmly remain as Indian.